প্ৰথমতে ৰেচিপিটো দেখি আপোনালোকৰ খাও খাও লাগিব আৰু দ্বিতীয়তে সকলোৱে চিনি পোৱা আৰু আজিকালি সকলো মানুহে বুজে যে সজিনা পাত খাব লাগে স্বাস্থ্যৰ কাৰণে ভাল ঔষধ হিচাপে খোৱাতকৈ এনেকৈ যদি আমি ফ্ৰেছ পাতটো খাওঁ খুব বেছি ভাল হয় বহুতে জুস কৰি খায় আৰু এনেকৈ আমি তৰকাৰী কৰিও খাব পাৰো আন এটা ৰেচিপি মই দিয়া আছে সজিনা পাতৰ সকলোৱে বৰ ভাল পাইছিল আৰু অনুৰোধ কৰিছিল আন বেলেগ ধৰণৰ কেনেকৈ বনাব পাৰি জনাম বুলি কোৱাত বিচাৰি আছিল আৰু ইয়া লৈ আহিলো আজি এতিয়া সজিনা পাতখিনি মই ধুনিয়াকৈ সাফা কৰি লম আৰু এই ৰেচিপিটোৰ কাৰণে মানে মই আজি যেনেকৈ বনাম তাৰ কাৰণে অকনমান কুমলীয়া পাত হলে ভাল হয় তথাপিও কথা নাই বৰ বিশেষ একেবাৰে বুঢ়া পাত নলৈ কুমলীয়া এনেকৈ লৈ এখিনি গুটেখিনি যিখিনি পাৰি সুচি লৈছো দেই আৰু মই কি কৰো এই সজিনা পাতটো বিভিন্ন ব্যঞ্জনত দি খাওঁ মোৰ আটাইতকৈ প্ৰিয় হ'ল সজিনা পাত হওক গুটি হওক যিয়ে নহওক ইয়াৰ ফুলটো খোৱা হয় ধুই পখালি লৈছো সজিনা পাত আকৌ ধুবলেও বিশেষ অসুবিধা নাই একদম সাফাই হৈ থাকে ইয়াত বিশেষ একো নাথাকে তথাপিও এয়া দেখিছেনে মই লৈ ললো এতিয়া কেৰাহী এখনত একেবাৰে একো তেল দিয়া নাই আকৌ দেই কেৰাহীখন সাফাকৈ ধুই লোৱাৰ পিছত ইয়াতে সজিনা পাতখিনি দি নিমখ অকণমান দি অকণমান সময় মিডিয়াম ফ্লেমত ঢাকি দিলো তাৰ পিছতে আন এখন কেৰাহীত ডিম 3টা বইল হ'বলৈ দিলো আৰু এতিয়া ইয়া দেখিছেনে একেবাৰে পমি গল এয়া কিয় কৰিছো বাৰু জানেনে সজিনা পাত সাধাৰণতে যথেষ্ট টান হয় দেখাত যদিও পাতটো দেখিবলৈ ধুনিয়া হয় পিচিবৰ সুবিধা হোৱাকেহে কৈছো পিছে ইয়াৰ পানী আপোনালোকে উতলাই নেপেলাব আকৌ দেই সজিনা উতলোৱা পানীখিনিও মই বেছি দিয়াই নাছিলো পানীটো দিয়াই নাই ভাপত সিজোৱা গতে সিজালো আৰু ইয়াতে মই এতিয়া সিজনত যেহেতু ধনিয়া পাত এভেইলেবল দি দিম যিসকলে ধনিয়া নাখায় মই অৱশ্যে গম পোৱাত বহুতে ভালেই পায় ধনিয়া পাত কিন্তু কিছুমানে নাখায় তাৰ ঠাইত পালেং শাকো দি দিব পাৰে আপোনালোকে এতিয়া ইয়াতে এইখিনি গুটেখিনি অকনমান ঠাণ্ডা কৰি সজিনাৰ পাতখিনি তাৰ পিছত ধনিয়া পাতৰ সৈতে পিচি লৈছো হেতু আকৌ এবাৰতে পিছা নাই দেই সজিনা পাত কৈছোৱে নহয় দেখাত কোমল যদিও টান টান হয় সেই কাৰণে পানী অলপ কৈ দি এই ধৰণৰ স্মুথ পেষ্ট কৰি লৈছো আৰু এটা দিনত ইমানখিনি ৰখে যথেষ্ট যিসকলে জুস খাই গম পায় এতিয়া বিলাহী কাটি ললো দেখিলে কেৰাহীত জিৰা অকনমান ফুটিবলৈ দি মাষ্টাৰ্ড অইলত তাতে পিয়াজ দি দিলো দি আদা নহৰু পেষ্ট অকনমান দি দিছো এনেকৈ যদি আপোনালোকে নাই খোৱা সজিনা এবাৰ টেষ্ট কৰি চাব কিন্তু আৰু যদি ভাল লাগে মোক এটা কমেন্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো চাই এটা লাইক কমেন্ট আপোনালোকৰ পৰা পালে মোৰ বৰ ভাল লাগে আৰু মই ঘৰত যেনেকৈ বনাও হে তেনেকৈ শেয়াৰ কৰিছো আপোনালোকৰ সৈতে আৰু নদি ক'ব পাৰো খাই আপোনালোকে বহুত বেছি ভাল পাব কণীৰ সৈতে সজিনা পাতৰ তৰকাৰীখন কণীকেটা এনেকৈ গুছাই ফালি লৈছো অকনমান বেছিকৈ ফালিলে তৰকাৰীখনৰ সোৱাদটো বেছি বাঢ়ে সেই কাৰণে মই এনেকৈ 4 টুকুৰ কৰি দিলো আৰু আলু এটা ভাততে দি লৈছিলো দেখিছেই নহয় ইয়া এতিয়া ইয়াতে হালধি অকনমান দি দিছো নিমখ এতিয়া নিদু বেছিকৈ কাৰণ সজিনাখিনি ভাপত দিওঁতে মই কেৰাহীত দি দিছিলো নিমখ আৰু বিলাহীখিনি দি দিলো কুটি লোৱা অকনমান সময় ঢাকি দিম বিলাহীখিনি খুব মানে ভালকৈ কোমলকৈ সিজালৈকে এতিয়া এয়া আলু ভাতত দি লোৱা এয়া ধুনিয়াকৈ পিহি দিছো দেই ইয়াতে দি কণীখিনি দি দিছো ইয়াতে এতিয়া লাহেকৈ লৰাই দিম জুই ফ্লেমটো মিডিয়াম কৰি ৰাখিব লাগে হাই ফ্লেমত কেতিয়াও বনাব নালাগে আৰু সজিনা পাতখিনি যিহেতু ঔষধি হয় সেই কাৰণে খুব বেছি কুক কৰা দৰকাৰ নাই আৰু যিহেতু টান হয় পাতবোৰ সেই কাৰণে প্ৰথমতে অকনমান ভাপত পানী নোহোৱাকৈ মই সিজাই লৈছিলো আৰু পেষ্ট কৰাৰ পিছত এয়া দি দিলো নহয় এতিয়া দিয়াৰ পিছত খুব ভালকৈ লৰাই ঢাকুন দি দিম 5 মিনিটৰ কাৰণে এয়া চাওক এবাৰ এটা উতল আহিলে হ'ল আৰু বহুত দেৰিলৈকে কুক কৰা দৰকাৰ নাই বেছিকৈ কিছুমান ঔষধি বস্তু কুক কৰিলে বোলে খাদ্য গুণ নষ্ট হয় ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে আপোনালোকৰ ফ্ৰেন্ড সাৰ্কুলতো শেয়াৰ কৰিব আনেও যাতে ইয়াৰ সুবিধাকণ ল'ব পাৰে আৰু এবাৰ বনাই খাই চাব নিশ্চয় মোক মোৰ আন ভিডিওত আহি আপোনালোকে এটা কমেন্ট কৰি জনাবচোন কেনেকুৱা পাইছে আমি পিছে বৰ ভাল পাওঁ খাই আৰু এয়া মোৰ ৰেডি হৈ গ'ল আজিলৈ আহো বহুত ধন্যবাদ